গৌৰৱ গগৈ ডাঙৰীয়াই কৰবাত মিটিং কৰিবলৈ যায়, বিজেপিৰ কৰ্মকৰ্তাসকলে আগভেটি ধৰি আক্ৰমণ কৰিব খোজে। যেতিয়া এজন সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰে, গাড়ী ভাঙি দিয়ে, শিৱামণি বৰা MLA আক্ৰমণ কৰি গাড়ী ভাঙি দিয়ে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আক্ৰমণ কৰি গাড়ী ভাঙি দিয়ে, তাৰপিছত পুলিচে বা ৰাজ্য চৰকাৰে গৃহ বিভাগে যি ধৰণে ব্যৱস্থা ল'ব লাগে এই ধৰণে ব্যৱস্থা নলয়। তাৰ কাৰণে সমূহ অসমৰ ৰাইজে ধিক্কাৰ জনায়, গৰিহণা জনায়। উপযুক্তভাৱে কোনে আক্ৰমণ কৰে কংগ্ৰেছৰ নেতাসকলক, জনপ্ৰতিনিধিসকলক, কংগ্ৰেছৰ তথ্য প্ৰমাণ থকাৰ পিছতো তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নলয়। কেছ দিলেও সেই কেছ ৰেজিষ্টাৰ নহয়, যদিও ধাৰা লগায়, জামিন যাতে তেওঁলোকে পায় তেনেকুৱা ধাৰা, দুৰ্বল ধাৰা লগায়। আমি কোনো জনপ্ৰতিনিধি, কোনো ব্যক্তিক আক্ৰমণ কৰাটো আমি পচন্দ নকৰো, কংগ্ৰেছৰ নীতি আদৰ্শত নাই। গোলাঘাটৰ ঘটনালৈ বটল ধুলিওৱা যিটো ঘটনা আমি কেতিয়াও পচন্দ নকৰো, সেইটো আমাৰ দলৰ নীতি আদৰ্শত নাই। কিন্তু প্ৰশ্ন হৈছে বটল দলিয়াইছে কোনে? আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত মই ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন সিকদাৰ, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰুজলিনা তিৰ্কী, আমাৰ সন্মানীয় বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, আমাৰ শিৱামণি বৰা সন্মানীয় বিধায়িকা আৰু আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতৃবৰ্গ উপস্থিত হৈছে। আমাৰ ৰাজীৱ ভৱনত আমি দীঘলীয়া সময় কথা পাতিছো। আমাৰ গণতান্ত্ৰিক আন্দোলন আছে। আপোনালোকে জানে গীৰ গাই লৈ সমগ্ৰ অসমত যিটো বিতৰ্ক চলি আছে, গীৰ গাই হেৰাই গৈছে, সেই গীৰ গাই কোনে ললে তাৰ প্ৰশ্ন সোধাৰ কাৰণে অসমৰ ৰাইজে সকলো মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অসমৰ মন্ত্ৰী বিষয়াসকলক প্ৰশ্ন সুধি আছে। অসমৰ ৰাইজক তেওঁলোকে উত্তৰ দিয়া নাই। অসমৰ ৰাইজক প্ৰশ্নৰ উত্তৰ লাগে, গীৰ গাই কোনে ললে, গৰুখুটিৰ পৰা গীৰ গাই যে হেৰাই গল কোনে ললে, সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আছো, কোনেও নিদিয়ে। যাৰ বাবে গোলাঘাট যুৱ কংগ্ৰেছৰ ল'ৰা কেইজনে বা গোলাঘাটৰ কংগ্ৰেছৰ কেইজন ব্যক্তিয়ে আৰু সমাজক ভাল পোৱা, গণতন্ত্ৰক ভাল পোৱা, আমাৰ দেশৰ সংবিধানক ভাল পোৱা কেইজনমানে গণতান্ত্ৰিকভাৱে তাত প্ৰতিবাদ কৰিছে। আৰু সেই প্ৰতিবাদস্থলীত এই গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া, জিলা আৰক্ষী বিষয়া, এইখন গোলাঘাট জিলাৰ সহ আৰক্ষী সিদিনা আমাৰ প্ৰতিবাদস্থলীত তেওঁলোক উপস্থিত আছিল, সন্মুখত আছিল। গতিকে সেই প্ৰতিবাদস্থলীৰ পৰা কোনোবাই বটল দলিয়াইছে আৰু সেই বটল কোনে দলিয়াইছে এতিয়ালৈকে কোনো উপযুক্ত প্ৰমাণ আপোনালোকক সংবাদ মাধ্যমক কিন্তু দিব পৰা নাই। পুলিচৰ ফালৰ পৰা সংবাদ মাধ্যমকো দিব পৰা নাই। কেইবাজনকো থানাত মাতি আনিছে, ঘণ্টাই ঘণ্টাই বহাই ৰাখিছে, পিছত কেইজনমানক এৰি দিছে আৰু কেইজনমানক এতিয়াও থানাত আবদ্ধ কৰি ৰাখিছে। আমি স্পষ্টভাৱে কওঁ যে কংগ্ৰেছ দলৰ ফালৰ পৰাও যদি কোনোবাই তেনেকুৱা কাৰ্য কৰে, কাৰোবাক আক্ৰমণ কৰে, তাক আমি কেতিয়াও পচন্দ নকৰো। কিন্তু আমাৰ প্ৰশ্ন হল, আমাৰ কোনো এজন কাৰ্যকৰ্তাই এনেকুৱা কাম কৰা নাই। এই গোলাঘাট জিলাত সেইদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল, তেওঁ নিৰাপত্তাৰ দায়িত্বত ইয়াতে সহ পুলিচ আছিল। গতিকে তেখেতে যিটো পথেৰে পাৰ হৈ যাব, সেই পথৰ দুই কাষে নিৰাপত্তা দিয়াৰ দায়িত্ব গোলাঘাট আৰক্ষী প্ৰশাসনৰ, গোলাঘাট জিলা প্ৰশাসনৰ আৰু অসম পুলিচে দায়িত্ব ল'ব লাগিব। গতিকে বটল কোনে দলিয়াইছে এই স্পষ্ট প্ৰমাণ অসম আৰক্ষীৰ হাতত নাই। তাৰ পিছতো আমাৰ কেইজনমান গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা সকলক আজি থানাত আনি তেওঁলোকক যিখিনি কষ্ট দিছে তাৰ কাৰণে আমি দুখ পাইছো। আৰু আমি আকৌ কৈছো ৰকিবুল হুছেইন ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, শিৱামণি বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি যিসকলক যি ধৰণে আক্ৰমণ কৰিছিল, যিসকলে সন্মুখত কেমেৰাৰ সন্মুখতে আক্ৰমণ কৰিছিল, এই সময়ত যদি তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ললেহেঁতেন আজি কোনো দুষ্কৃতিকাৰী এইবিলাক কৰিব নোৱাৰিলেহেঁতেন। এয়া কংগ্ৰেছীসকলে কৰা নাই।
বটল দলিয়া কাম কোনো দুষ্কৃতিকাৰী কৰিছে আৰু তাক বাছি বাছি তেওঁলোক উলিয়াব লাগিব। যেহেতু আপুনি কৈছে যে দুষ্কৃতিকাৰী কৈছে, কিন্তু বটলটো যিটো ভিডিঅ' কংগ্ৰেছ কাৰ্যালয়ৰ যিটো প্ৰতিবাদস্থলী আছে, কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰৰ পৰা বটলটো দলিওৱা হৈছিলে, সেইটো স্পষ্ট হৈ পৰিছে। যদি দুষ্কৃতিকাৰী হয়, কংগ্ৰেছ কাৰ্যালয়ৰ দুষ্কৃতিকাৰী আছিলে নে কংগ্ৰেছ কৰ্মী আছিলে? চাওক, আপোনালোকক কওঁ, আমাৰ গোলাঘাটৰ যিটো কংগ্ৰেছ কাৰ্যালয়, আপোনালোকে চাব, আমাৰ গেট ব্যৱস্থা নাই। এনেকুৱা আমাৰ ব্যৱস্থা নাই যে তাত কংগ্ৰেছৰ ID প্ৰুফ দেখালেহে অফিচত সোমাব পাৰে। তাত সকলোৱে সোমাব পাৰে। তাত কোনো চেকিং নাই, আমাৰ কোনো চিকিউৰিটি নাই, আমাৰ দলৰ ফালৰ পৰা সকলোৱে সোমাই যাব পাৰে। আন্দোলন কৰি আছিল, তাৰে মাজত কোনোবা দুষ্কৃতিকাৰী কাৰোবাৰ নিৰ্দেশত গৈ এই কামটো কৰিব পাৰে। আমাৰ সন্দেহ হৈছে, আমাৰ সন্দেহ হৈছে। আৰু যিজনে এতিয়া যিজনক মূল অভিযুক্ত বুলি কৈছে, তেওঁ কালি স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জনাইছে। চম ডেকা তেওঁ স্বীকাৰ কৰিছে যে তেওঁ বটলটো দলিয়াইছে। অসমত এনেকুৱা বহু উদাহৰণ আছে যে আৰক্ষীয়ে কয় আমাৰ আগত স্বীকাৰ কৰিছে দুখ, কিন্তু পিছত আদালতত প্ৰমাণিত হয় তেওঁ স্বীকাৰ কৰা নাই, কৰবাত ভয় ভাবুকিৰ কাৰণে তেওঁ স্বীকাৰ কৰা বুলি কয়। গতিকে আমাৰ একেবাৰে আমি বিশ্বাসেৰে ৰাজীৱ ভৱনত 2 ঘণ্টা জোৰা বৈঠকৰ পিছত আপোনালোকক আমি বিশ্বাসেৰে কৈছো, আমি আপোনালোকক স্পষ্টভাৱে কৈছো, আমাৰ কোনো প্ৰতিবাদকাৰী বটল দলোৱা কেছত জড়িত নহয়। এদিনা পুলিচ প্ৰশাসন পেলোৱা হৈছে বুলি ভাবে নেকি? 100%। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা টাউনৰ মাজেৰে যাব, এটা ৰাস্তাৰ মাজেৰে যাব আৰু তাত কোনোবাই বটল দলিয়াব, আৰক্ষী প্ৰশাসনে তাক লগে লগে চিনাক্ত কৰিব নোৱাৰিব। কৰবাত কোনো নিউজ বজাব, কোনো টিভিৰ পৰ্দাত দেখিব, মোবাইলত দেখিব, তাৰ পিছত তেওঁলোকে এই ঘটনাৰ পিছত দৌৰি যাব। আল্টিমেট আৰক্ষী প্ৰশাসন ব্যৰ্থ। মই ভাবো মই ব্যৱস্থা ল'ব লাগিছে। আৰু মুখ্যমন্ত্ৰী কনভয়লে আপোনাৰ বটল দলিয়াইছে বুলি বাতৰি প্ৰচাৰ হৈছে, বা মুখ্যমন্ত্ৰী কনভয়লে বুলি দলিয়াইছে, এইটো স্পষ্টভাৱে কেমেৰাত আছে। কিন্তু পইণ্টটো হ'ল, মই কৈ দিছো আপোনাক, আৰক্ষীয়ে ধৰক আপোনাৰ এইকেইটা দিন সংবাদ মাধ্যমেই হওক, আৰক্ষী প্ৰশাসনেই হওক, এনেকুৱা ভাৱে বাতৰি প্ৰচাৰ কৰি আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কনভয়লৈ বটল দলিয়াই দিছে। কিন্তু আৰক্ষী প্ৰশাসনৰ পৰা যিটো এজাহাৰ দাখিল কৰা হৈছে, সেই এজাহাৰত অতুল বৰা ডাঙৰীয়া মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ কনভয়লৈ বটল দলিওৱাটো তেওঁলোকে এজাহাৰত লিখিছে। অৰ্থাৎ প্ৰাথমিকভাৱে যদি আপুনি চায়, প্ৰথমতেই ভুল তেওঁলোকৰ, প্ৰথমতেই ভুল। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কনভয়ক বটল দলিয়াইছে, আপোনালোকে বাতৰি প্ৰচাৰ কৰিছে, আপোনালোকে বাতৰিৰ ইছ্যু কি আৰক্ষী, তেওঁলোকৰ ফালৰ পৰা আপোনালোকে জানিছে। কিন্তু আজি যিটো এজাহাৰ তেওঁলোকে দিছে, এই এজাহাৰত তেওঁলোকে অতুল বৰা ডাঙৰীয়া মাননীয় মন্ত্ৰী তেখেতৰ কনভয়লৈ বটল দলিওৱা বুলি উল্লেখ কৰিছে। গতিকে আপোনালোকক একেবাৰে স্পষ্টভাৱে কৈছো, ইয়াৰ লগত দুষ্কৃতিকাৰী জড়িত আছে, কংগ্ৰেছ দল ইয়াৰ লগত জড়িত নহয়। কংগ্ৰেছে শান্তি বিচাৰে, কংগ্ৰেছে গণতন্ত্ৰক বিশ্বাস কৰে, আৰু ইয়াৰ লগত দুষ্কৃতিকাৰীসকলৰ লগত যদি আমাৰ কংগ্ৰেছৰ যিসকল আমাৰ কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ কৰ্মী হওক, আন কৰ্মী, নিষ্ঠাৱান কৰ্মীসকলক যি ধৰণে হাৰাশাস্তি কৰি আছে, তাক আমি নিন্দা জনাইছো। আজি মাননীয় ছিনিয়ৰ SP ডাঙৰীয়াক লগ কৰিবলৈ আমি চেষ্টা কৰিছিলো, আমাৰ DC ডাঙৰীয়াক লগ কৰিবলৈ চেষ্টা কৰিছিলো, আমাৰ টেলিফোন তেওঁলোকে ৰিচিভ নকৰিলে। এডিশ্যনেল SP ডাঙৰীয়াক পালো, আমাৰ মনৰ কথাখিনি তেওঁলোকক আমি কৈ গলো, আৰু আমি একেবাৰে আপোনালোকৰ আগত আকৌ কৈ গৈছো যে এইকেইজন যি নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীসকলক যি ধৰণে কষ্ট দি আছে, সেই কষ্ট অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে কষ্ট পাই আছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি প্ৰতিজন কংগ্ৰেছৰ পৰিয়ালৰ সদস্যই কষ্ট পাই আছে, অসমৰ ৰাইজে কষ্ট পাই আছে। এওঁলোক দুখী নহয়, এওঁলোক দুখী নহয়, আৰু এওঁলোক দুখী যে নহয়, এওঁলোকক দুখী সজাবলৈ কোনো প্ৰমাণ আৰক্ষীৰ হাতত নাই, কাৰণ তেওঁলোকে এনেকুৱা কাম কৰা নাই। আৰু এটা প্ৰসংগ, যিহেতু কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰৰ পৰা বটলটো আহিছিলে, আপুনি কৈছে যে কোনোবা দুষ্কৃতিকাৰীয়ে দলিয়াইছে, কিন্তু আপোনালোকৰ কংগ্ৰেছৰ ফালৰ পৰা সেই দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰিবলৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে, বা জিলা কংগ্ৰেছক আপোনালোকে কিবা কৈছেনে যে কোনো দুষ্কৃতিকাৰীয়ে দলিয়ালে, তাত কোন কোন মানুহ আছিলে, কিবা আপোনালোকে তদন্ত, আপোনালোকৰ ফালৰ পৰা কিবা তদন্ত? নিশ্চিতভাৱে আমাৰ অফিচত যেতিয়া সোমাইছে, আমাৰ অফিচৰ বাউণ্ডাৰীৰ ভিতৰৰ পৰা যেতিয়া কোনে সোমাইছে, কি সোমাইছে, তাৰো তদন্ত আমাৰ চলি আছে। আৰু নিশ্চিতভাৱে আমি এজন এজনকৈ কোনে কোনে আছিল, কোন বেলেগ মানুহ আছিল, আমি এইবিলাকো পৰীক্ষা নিৰীক্ষা কৰি আছো। নিশ্চিতভাৱে আমি তেনেকুৱা কোনো তথ্য প্ৰমাণ পালে আপোনালোকক আমি অৱগত কৰিম। জয়ন্ত মল্ল বৰুৱাৰ যিটো ইছ্যুটো আছিলে, তাক তল পেলাবলৈ নতুনকে কিবা তেনেকুৱা এইটো চলোৱা হৈছে বুলি ভাবে? আজি আপুনি যি কথা কৈছে, অসমৰ লাখ লাখ মানুহে এই কথাটো কৈ আছে, আমি কোৱা নাই।
না, কালি মই আমিও ৰাতি চিন্তা কৰিছো, কালি তোমাৰ লগত কালি আমিও চিন্তা কৰিছো। কালি কালি মই বৰপেটাৰ পৰা গোলাঘাটলৈ আহিছো। কালি ৰাতি শেষ ৰাতি ওলাইছো, আজি 12টা মানত আহি পাইছো। ৰাস্তাত বিভিন্ন দোকানত চাহ খাইছো, ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছো। গোলাঘাটত আহি বিভিন্নজনক লগ পাইছো, টেলিফোনত বিভিন্নজনৰ লগত কথা পাতিছো। আমাৰ নেতাকৰ্মীসকলেও বিভিন্নজনৰ লগত কথা পাতিছে। সকলোৱে এই এংগুলটো কয় যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক বা গীৰ গাই এই বিতৰ্কত তল পেলাবলৈ এনেকুৱা কাম কৰিছে নেকি, আমাকে বহুতে সোধে, টেলিফোনতো নে লগ পাই সোধে। বাকী আপোনালোকে বিচাৰ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।